Hello everyone, Job Education Channel আপোনালোক স্বাগতম জনাইছো ইতিমধ্যে এডিআৰ ফালৰ পৰা অৰ্থাৎ এছএলআৰচি ফালৰ পৰা আপোনালোকক মুকলি কৰি দিছে এক্সাম চেণ্টাৰ যিখিনি আপোনালোকৰ ক'ত অনুষ্ঠিত হ'ব তাৰ বাবে আমি এই নটিছখন যেটো লাভ কৰিছিলোঁ আমাৰ যেটো গ্ৰুপ হয় এটা গ্ৰুপত শ্বেয়াৰ কৰিছিলে এই যেটো লিষ্ট হয় ইয়াতে আপোনালোকে উল্লেখ কৰিব পাৰিব সকলোখিনি মই চাম আপোনালোকক জনাম কিমান ল'ৰা ছোৱালী ইয়াতে উল্লেখ কৰিছে আৰু প্ৰায় আপোনালোকে চাব যে ফিমেলৰ সংখ্যাটো বহুত বেছি সৰহ হয় অৰ্থাৎ মহিলা সংখ্যাটো এবাৰ বহুত বেছি আছে এক্সাম চেণ্টাৰত আপোনালোকে যদি চাই কিছুমান চেণ্টাৰত অনলি মহিলাসকলে এক্সাম দিব পুৰুষসকল নাথাকে ইয়াতে যদি আপোনালোকে বাজালিত চাই ইয়াতে 26টা মেল আছে ফিমেল আছে 3344 অৰ্থাৎ এনেধৰণে যদি প্ৰত্যেকটো চেণ্টাৰ আপোনালোকে চাই নহয় টোটেল 28টা ইয়াতে আপোনালোকৰ চেণ্টাৰ মুকলি কৰিছে আৰু তাতে যদি আপোনালোকে চাই ফিমেলৰ সংখ্যাটো বহুত বেছি সৰহ আছে যি হাই ছেকেণ্ডেৰী যি আপোনালোকৰ গ্ৰেড 3 হ'ব তাত ইয়াৰ পৰা গম পাব পাৰি আৰু আপোনালোকৰ চেণ্টাৰবিলাক কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ ওচৰৰ ঠাইবিলাক যেটো বাজালি যিসকল কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে কোনোবা এটা কলেজতে তেওঁলোকৰ চেণ্টাৰটো হ'ব এনেধৰণে যদি চাই টোটেল কিমান ল'ৰা ছোৱালী হৈছে আপোনালোকে এটা হিচাপ উলিয়াব পাৰিব এইখন গ্ৰুপতে শ্বেয়াৰ হৈছিলে লগতে আপোনালোকৰ ইয়াতে চেণ্টাৰ কোনটো হয় কমেণ্ট ছেকশ্যনত জনালে নিশ্চয়ৰূপে গম পোৱা যাব আৰু আমাৰ এই যিটো PDF হয় এই PDFটো লাভ কৰিব পাৰিব বাজালিত আৰু ইয়াতে চাওক মেলৰ সংখ্যা এইখিনি ইমান আছে প্ৰায় পুৰুষৰ সংখ্যাটো কমেই হয় ফিমেলৰ সংখ্যাটো আপোনালোকে ইয়াতে দেখিব ইয়াতে হাজাৰত আছে এইখিনি আপোনালোকে যদি চাই হাজাৰত আছে একদম আৰু ইয়াতে খতহে প্ৰায়বিলাক 400 500 এনেকৈ আছে ল'ৰাসকল আৰু ইয়াতে যদি চাই যিটো চেণ্টাৰবিলাক এনেধৰণে দেখা পাব আপোনালোকে নেক্সট এইটো বাজালিৰ কাৰণে হয় টোটেল বাজালিত ইমানখিনি কলেজৰ ল'ৰা ছোৱালী পৰীক্ষা দিব পাব কলেজত যিটো আপোনালোকৰ এক্সাম হ'ব নেক্সট বাক্সাৰ কাৰণে এইখিনি আছে বাক্সাত ইয়াতে ফিমেলৰ সৰহ সংখ্যা বেছি যিটো বৰমা কলেজ হয় তাতে আপোনালোকে চাই যদি 1198টা টোটেল ইয়াতে মহিলা আছে আৰু লগতে ইয়াতে পুৰুষৰ সংখ্যা আৰু এনেধৰণে দেখা পাব আপোনালোকে ফিমেলৰ সংখ্যা যথেষ্ট সৰহ এই ফাৰ্ষ্টখিনি হৈছে মেলৰ কাৰণে ছেকেণ্ডখিনি হৈছে ফিমেলৰ কাৰণে ছেকেণ্ডখিনি যদি চাই প্ৰায় ফিমেলৰ সংখ্যা বহুত বেছি আৰু মেলৰ সংখ্যা ইয়াতে অলপ বাঢ়িছে কিন্তু অলপ যিখিনি আপোনালোকে ধৰিব পাৰিছে ইয়াতে যেটো বাক্সাৰ হয় বাক্সাৰ কাৰণে এইখিনি আছে চেণ্টাৰ এনেধৰণে ইয়াতে যিমানখিনি কলেজ আছে কলেজ বা স্কুল আছে তাতে এনেধৰণে তেওঁলোকৰ চেণ্টাৰবিলাক পৰিব আৰু যদি চাই নেক্সট যেটো বিশ্বনাথৰ কাৰণে ইয়াতে মেলৰ সংখ্যা আছে যিসকল বিশ্বনাথৰ ওচৰ হয় তেওঁলোকৰ কলেজ যদি ওচৰতে আছে তেতিয়া ইয়াতে ল'ৰাসকলে পৰিব 298টা এনেধৰণে কিছুমান চেণ্টাৰ লৈ কেপাচিটি লৈ ইয়াতে যেটো ভাগ কৰিছে আৰু সেই কেপাচিটি অনুসৰি কিন্তু ছোৱালীৰ সংখ্যাটো বহুত বেছি আমি দেখিব পাৰিছোঁ আৰু ইয়াতে ল'ৰাৰ সংখ্যাটো চাওক 200ৰ ভিতৰতে আছে ইয়াতে 298 প্ৰায় 298তে আছে ল'ৰা আৰু তাতকৈ কিছুমান বাঢ়িছে বিশ্বনাথৰ পাছত আপোনালোকে যদি চাই কাছাৰত ইমানখিনি হৈছে আৰু আপোনালোকৰ কোন ঠাইৰ ওচৰ হয় তেওঁলোকে কমেণ্ট ছেকশ্যনত জনাব আৰু ফিমেলৰ সংখ্যা চাওক ইয়াতে অৰ্থাৎ এই লিষ্টখনৰ পৰা গম পাব পাৰি যে ফিমেলৰ সংখ্যা বহুত বেছি আৰু কাট অফটো কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে গম পাইছে যিটো HSSLC অৰ্থাৎ হাই ছেকেণ্ডেৰী লেভেলৰ যিটো গ্ৰেড 3 পোষ্ট হ'ব তাতে এনেধৰণে আপোনালোকে দেখা পাব কাছাৰৰ কাৰণে আছে ইয়াতে নেক্সট আছে এইখন লিষ্টখন লাগে যদি আমাৰ টেলিগ্ৰাম চেনেলটো জইন হ'ব আৰু এইটো এটা কাছাৰ হয় মই যিটো হোৱাটছএপ গ্ৰুপ এটা লাভ কৰিছিলোঁ আৰু এইখিনি এনেধৰণে শ্বেয়াৰ কৰাৰ কাৰণে ভাবিলোঁ আপোনালোকৰ মাজত জনাই দিওঁ আৰু চেণ্টাৰ যিটো চৰাইদেউৰ কাৰণে আছে চৰাইদেউটো ফিমেলৰ সংখ্যাটো বহুত বেছি ধৰিব পাৰিছে আপোনালোকে নিশ্চয়ৰূপে চিৰাঙতো চাওক ছোৱালীৰ সংখ্যা বহুত বেছি ফিমেলৰ সংখ্যা আৰু নেক্সট আছে যেটো চিৰাঙৰ কাৰণে আছে ইয়াতে মেলৰ সংখ্যা অলপ আছে কিন্তু ফিমেল প্ৰায় নাই চিৰাঙৰ ফালে নেক্সট আছে দৰঙৰ ফালে মহিলা সংখ্যা বহুত বেছি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে দৰঙৰ চিটৰ যিটো এক্সাম চেণ্টাৰ হ'ল তাত বহুত বেছি হ'ব তাৰপিছত নেক্সট দৰঙৰ কাৰণে ইয়াতে ফিমেল এইখিনিত নাই বাকী এইখিনি একাডেমিখিনিত মেলৰ কাৰণে আছে আপোনালোকে নিশ্চয়কৈ লিষ্টটো চালে গম পাব পাৰিব আপোনালোকৰ ওচৰৰ যিবিলাক কলেজ হয় এই কলেজবিলাকতে আপোনালোকৰ এক্সাম চেণ্টাৰবিলাক পৰিব যদিহে সেই ওচৰৰ কলেজখিনি প্ৰায় মহিলাই আছে কিন্তু তেতিয়া ল'ৰাসকলে কিন্তু আঁতৰ চেণ্টাৰত পৰিব লাগিব এনেকুৱা ধৰণৰ কথা ইয়াতে যদি চাই ধেমাজি ফালে যদি চাই ইয়াতে ফিমেলৰ সংখ্যা বহুত বেছি ল'ৰাৰ সংখ্যা ইয়াতে মুকং চেলেক্ট কলেজত ইয়াতে 24টা আছে চিলাপথাৰ ৰেচিডেঞ্চিয়েল কলেজত আছে অকল 26টা ল'ৰাৰ কাৰণে ছোৱালী আছে 774টা এনেধৰণে যদি চাই বহুত ছোৱালীৰ সংখ্যা বহুত বেছি আৰু এনেধৰণে এইখিনি সকলোখিনি চেণ্টাৰ দি দিছে ধেমাজিৰ কাৰণে দিছে নেক্সট আৰু দিছে ডিব্ৰুগড়ৰ কাৰণে ডিব্ৰুগড়টো ফিমেলৰ সংখ্যা বহুত বেছি আপোনালোকে ধৰিব পাৰিছে এই যিখিনি ইউনিভাৰ্চিটি হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিত ছোৱালীৰ সংখ্যা বহুত বেছি হ'ব 2479টা অৰ্থাৎ ইয়াতে চিট কেপাচিটি বহুত বেছি আছে মানে ফিমেলে এপ্লাই কৰা যথেষ্ট বহুত বেছি সেইকাৰণে য'ত চিট কেপাচিটি বহুত বেছি আছে তাতে ফিমেলৰ সংখ্যাখিনি বেছিকৈ পেলাইছে আপোনালোকে নিশ্চয়কৈ ধৰিব পাৰিছে এনেধৰণে নেক্সট হৈছে গোলাঘাটৰ কাৰণে গোলাঘাট নেক্সট আছে আপোনালোকৰ গোলাঘাটত বহুত কলেজ আছে সেইকাৰণে বহুত বেছি লিষ্ট হয় যোৰহাটৰ ফালে যোৰহাটত ধৰিব পাৰিছে ফিমেলৰ সংখ্যা বেছি হয় অৰ্থাৎ এইখন আপোনালোকে নিশ্চয়কৈ ভালকৈ চাব আৰু ইয়াৰ পৰা এটা কথা গম পাব পাৰি টোটেল কিমানটা চেণ্টাৰ হৈছে যদি চোৱা যায় ইয়াতে যদি আপোনালোকে চাই একেবাৰে শেষত গৈ পিনে চাই এইখিনি হৈছে টোটেল কেণ্ডিডেট আপোনালোকে যদি হিচাপ কৰে ইয়াতে যদি চাই টোটেল কেণ্ডিডেট কিমান হৈছে ইয়াতে চাওক আপোনালোকে টোটেল কেণ্ডিডেট কিমান হয় এক্সপেক্ট কৰক পৰীক্ষা কেনেকুৱা এটা লেভেলৰ হ'ব পৰীক্ষা আৰু ইয়াতে টোটেল যদি চাই 28টা চেণ্টাৰ হ'ব টোটেল 28টা চেণ্টাৰ কিন্তু কলেজখিনি আমি ধৰা নাই অৰ্থাৎ ইয়াতে আমি ডিষ্ট্ৰিক্টবিলাকহে চাইছোঁ ডিষ্ট্ৰিক্টবিলাক যদি চাই তাতে বহুত কলেজ যিমানখিনি কলেজ বা হাইস্কুল বা স্কুল আছে সকলোবিলাকৰ কোনো বাকী নাই মানে ইয়াতে প্ৰত্যেকখন কলেজ আপোনালোকে যদি ইয়াতে নিজৰ চেণ্টাৰটো চাব বিচাৰে তেতিয়া আপোনালোকে কি কৰিব লাগিব ইয়াতে আপোনালোকে চাৰ্চ কৰি দিব আপোনালোকৰ ওচৰৰ কলেজৰ নাম চাৰ্চ কৰি দিলে ইয়াতে ওলাই পৰিব এনেধৰণে ইয়াতে চাৰ্চ কৰি দিব আপোনালোকে যি কলেজত ধৰি লওক মই ডিব্ৰুগড় বুলি ইয়াতে চাৰ্চ কৰিছোঁ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকে ভালকৈ চলাই যাওক কাৰণ 15 তাৰিখৰ পৰা যিহেতু পৰীক্ষা আছে
আৰু এক্সাম লিষ্টটো কমপ্লিটলি ইয়াতে উল্লেখ কৰি দিলে। বাকী আমি গ্ৰেজুৱেশ্যনৰ কথাখিনি আলোচনা কৰিম যেতিয়া কিবা নটিচ লাভ কৰিব পৰা হ'ব। আৰু ইয়াতে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট গভৰ্ণমেণ্ট অফ আছাম, লগতে যিটো হায়াৰ ছেকেণ্ডেৰী পাছৰ গ্ৰেড 3 কাৰণে পেপাৰ 3 কাৰণে উল্লেখ কৰি দিছে। তো ইমানে আছিলে টোটেল কেণ্ডিডেটৰ সংখ্যাটো আপোনালোকে দেখা পালেই যিহেতু কিমানখিনি কেণ্ডিডেট হৈছে। গতিকে ভিডিঅ'টো ইমানে আছিলে, ইমানতে সমাপ্ত কৰিছোঁ।